হয় ৰাজদীপ ইতিমধ্যে গম পাইছে যে ৰীতা চৌধুৰী বাইদেউ কিছু সময় পূৰ্বে CIDৰ কাৰ্যালয়ত আহি উপস্থিত হৈছেহি আৰু সকলোৱে গম পায় যে জুবিন গাৰ্গৰ যিটো সাক্ষাৎকাৰ অন্তিমটো সাক্ষাৎকাৰ লৈছিল ৰীতা চৌধুৰী বাইদেৱে আৰু সেই যি ইণ্টাৰভিউটো আছিল আৰু সেইটোতে আসলতে বহুখিনি তথ্য পোহৰলৈ আহিছিল আৰু তাৰ পিছতে দেখিবলৈ পোৱা গৈছিল যে ৰীতা চৌধুৰী বাইদেৱে লিখিছিল যে তালৈ যোৱাৰ পূৰ্বে জুবিন গাৰ্গৰ কিছু অসুস্থতা তেওঁ অনুভৱ কৰিছিল গাত হাত দি চাইছিল তেতিয়া তেওঁ জ্বৰ হোৱাৰ আগতে পাইছিল আৰু এনেকুৱা ধৰণৰ বহুখিনি তথ্য পোহৰলৈ আহিছিল সাক্ষাৎকাৰটোত আৰু তেওঁ সামাজিক মাধ্যমতো সেই কথা লিখিছিল গতিকে তেওঁ সাক্ষাৎকাৰটো আছিল অতিকৈ ব্যতিক্ৰম কাৰণ জীৱন যুদ্ধ বা তেনেকুৱা জীয়াই থকাৰ যি বাসনা এই সকলোখিনিৰ কথা উল্লেখ আছিল বা তাতে সাগৰৰ কথা উল্লেখ আছিল আৰু তেনেকুৱা ধৰণৰ সম্পূৰ্ণ এটা ব্যতিক্ৰমী সাক্ষাৎকাৰ আছিল যিটো যেন সকলোৱে এতিয়া অনুভৱ কৰিছে যে জুবিন গাৰ্গে গম পাইছিল নেকি যে তেওঁ মৃত্যু হ'ব তাৰ আগতে তেনেকুৱা ধৰণৰ কিছু কথা যেন তেওঁ উমান দিছিল তেনেকুৱা ধৰণৰ কথাসমূহ মনলৈ আহি আছে প্ৰত্যেকগৰাকী লোকৰ গতিকে আজি ৰীতা চৌধুৰী বাইদেউক মাতা হৈছে ইয়ালৈ খুধা পোছা কৰিব তেওঁৰ পৰা ভাষ্য সংগ্ৰহ কৰিব বিশেষকৈ বাইদেউৰ সৈতে সময় পাৰ কৰা সময়খিনিত জুবিন গাৰ্গৰ আৰু কি পাইছিল বা কেনেকুৱা অসুস্থতা তেওঁ মনত উৎসুকতা হৈ থকা কিছুমান প্ৰশ্নৰ বাইদেৱে পাইছিল নেকি তেনেকুৱা ধৰণৰ সেই কথাসমূহ সুধিবৰ কাৰণে ৰীতা চৌধুৰী বাইদেউক মাতি অনা হৈছে আৰু তেনেধৰণে কেৱল ৰীতা চৌধুৰী বাইদেৱে নহয় SITৰ ফালৰ পৰা জুবিন গাৰ্গৰ সৈতে অতিকৈ যিসকল ঘনিষ্ঠ লোক আছিল সেইসকলক মাতি আনি এইকেইটা দিনত ভাষ্য সংগ্ৰহ কৰিছে 60তকৈও অধিক কেইবাগৰাকীও লোকক আসলতে ইয়াতে মাতি আনি তেওঁলোকৰ ভাষ্য সংগ্ৰহ কৰা হ'ল SITৰ ফালৰ পৰা এটাই তদন্ত কৰি থকা হৈছে যে আসলতে তেওঁ শৰীৰ কেনেকুৱা আছিল বা তেওঁ কাৰোবাৰ চকান্তৰ বলি হল নেকি এই সকলো দিক খুটি নাটি চাইছে তেওঁলোকে কোনো ধৰণৰ আসলতে লেহেমিয়া বা তেনেকে যাতে এই যি ঘটনা সংঘটিত হৈ গ'ল এই ঘটনাৰ পৰা যাতে কোনো হাৰি যাব নোৱাৰে যিখন তেওঁলোকে চাৰ্জশ্বিট দাখিল কৰিব সেই চাৰ্জশ্বিটত উল্লেখ কৰিব পৰাকৈ কটকটীয়া যিসমূহ আছে খুৰুঙা যাতে থাকি নাযায় দুখীয়ে যাতে উচিত শাস্তি পায় এই সকলোৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকে আসলতে এই তথ্যসমূহ সংগ্ৰহ কৰিছে সকলোৱে গম পায় যে যেতিয়া চাৰ্জশ্বিটখন অতিকৈ শক্তিশালী হ'ব তেতিয়া দুখীয়ে উচিত শাস্তি পাব তাৰ বাবে আজি বাইদেউক মাতি অনা হৈছে আৰু আজিৰ দিনটোত বহুকেইগৰাকী লোকক ইয়ালৈ তলব কৰিছে আমি সেইসমূহ দেখুৱাবলৈ যত্ন কৰিম এগৰাকীকৈ পুৱাৰ পৰা নিশালৈকে আসলতে SITত আহি উপস্থিত হৈ সকলোকে সোধা পোছা কৰে তেওঁলোকে ভাষ্য সংগ্ৰহ কৰে আৰু যিসকলক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হ'ল সেইসকলৰ বিৰুদ্ধেও এই যি ভাষ্য লৈ আছে সেই লোকসকলেও বহুখিনি বিস্ফোৰক তথ্য ইতিমধ্যে SITক দিছে যিসমূহ তদন্ত প্ৰক্ৰিয়াত তেওঁলোকৰ বাবে ভাল হ'ব যিখন শক্তিশালী চাৰ্জশ্বিট তেওঁলোকে দাখিল কৰিব তাৰ বাবে আদালতৰ যি প্ৰমাণ লাগিব সেই প্ৰমাণৰ বাবে বহুখিনি কাম দিব গতিকে এনেধৰণেই এতিয়া আজিৰ দিনটোতো প্ৰথম ৰীতা বাইদেউ আহিছে ৰীতা বাইদেউৰ পৰা সকলোখিনি জানিব লাগিব আৰু বাইদেৱে সকলোখিনি ক'ব কাৰণ যিটো সাক্ষাৎকাৰ সেই সাক্ষাৎকাৰটোতেই আসলতে বহুখিনি কথা গম পাইছিল যে তেওঁৰ মনত খুদুৱাই থকা সকলোখিনি বাইদেৱে চেষ্টা কৰিছিল উলিয়াবলৈ তথাপিও জুবিন গাৰ্গে কিন্তু সকলো কথা কোৱা নাছিল তাৰ পৰাও কিন্তু বাইদেউ সক্ষম হৈছিল সকলো মনৰ কথা জানিবৰ বাবে তাতেই যেন কৈ পেলাইছিল বহুখিনি কথা জীৱনৰ কথা মায়ামোহৰ কথা আৰু তেওঁক যন্ত্ৰ বনাই দিয়া হৈছিল বুলি কৈছিল যিটো কথা আমি এতিয়াও কৈ থাকো যে জুবিন গাৰ্গ নামৰ যিটো সত্তা তেওঁক আসলতে যন্ত্ৰ বনাই পেলালে একাংশই আৰু যাৰ বাবে এনেধৰণে জুবিন গাৰ্গক আমি সকলোৱে হেৰুৱাই পেলালো কেৱল টকাৰ লোভত থাকি তেওঁলোকে শুৱে বাৱে যিসকল লোক আছিল সেইসকলে যেন জুবিন গাৰ্গক শেষ কৰাৰ এক চক্ৰান্ত পৰিণত হল আৰু অৱশেষত যাৰ বাবে আমি এক সম্পদক হেৰুৱালো নিশ্চয়কৈ মিতালী কোঁৱৰ আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছো আমাক গোটেই বিষয়টো সন্দৰ্ভত সবিশেষ জনোৱাৰ বাবে